আজি এই 7দিনীয়া বিশেষ শিবিৰৰ খেৰাজঘাট মহাবিদ্যালয় NSS ইউনিটৰ এই সভা কক্ষত উপস্থিত হোৱা বিভিন্ন চেনেলৰ সাংবাদিক বন্ধুসকল, আমি খেৰাজঘাট মহাবিদ্যালয় NSS ইউনিটে যোৱা 10 মাৰ্চৰ পৰা আজি 16 মাৰ্চলৈকে 2026 বৰ্ষৰ আমাৰ বিশেষ শিবিৰ স্পেচিয়েল কেম্প আমি আমাৰ অতি ওচৰৰ তথা অতি পিছপৰা অঞ্চল দুখুটিমুখ গোপালপুৰ গাঁৱত যিখন আমি এডপ্টেড ভিলেজ হিচাপে আমি বাছি লৈছোঁ, সেই অঞ্চলত আমি আমাৰ খেৰাজঘাট মহাবিদ্যালয়ৰ স্কিল কেম্প চেণ্টাৰ আমি 7দিনীয়াকৈ তাত আমাৰ শিবিৰ অনুষ্ঠিত কৰিছিলোঁ আৰু গাঁওখনত গৈ আমি ছ'চিঅ' ইকনমিকৰ ওপৰত যথেষ্ট আমি ছাৰ্ভে তথ্য যোগান ধৰিছিলোঁ, জৰীপ কৰিছিলোঁ আৰু তাৰ পৰা আমাৰ যিখিনি তথ্য পাইছোঁ, অনাগত দিনত যিসকল অনগ্ৰসৰতাৰ লোক আমি কেনেকৈ আগুৱাই নিয়াৰ আমি নিম তাৰ এটা পৰিকল্পনা আমি হাতত লৈছোঁ আৰু খেৰাজঘাট মহাবিদ্যালয়ৰ NSS ইউনিটে বিভিন্ন সময়ত ওচৰৰ বিভিন্ন অঞ্চলত গৈ এৱাৰনেছ প্ৰগ্ৰেম আমি কৰিছোঁ আৰু তাৰ মাধ্যমেদি আমাৰ জনসেৱা সকলোৱে ব্ৰতী হৈছে আৰু খেৰাজঘাট মহাবিদ্যালয়ৰ NSS ইউনিটে আমাৰ ৰাষ্ট্ৰখনক তথা দেশখনক আগুৱাই যোৱাত আমি পণ লৈছোঁ। আমাৰ যিটো মটো নট মি বাট ইউ, আমি সেইটো ফলপ্ৰসূ কৰিবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰি আমাৰ আজিৰ এই 7দিনীয়া শিবিৰৰ শেষ মুহূৰ্তত আমি আমাৰ বঁটা বিতৰণী তথা প্ৰমাণপত্ৰ বিতৰণী কাৰ্যসূচী আছিলে। আমাৰ আজিৰ এই সভাৰ মুখ্য বক্তা হিচাপে চিফ গেষ্ট হিচাপে আমাৰ বীৰ যোদ্ধা তথা পিছলা শাখা সাহিত্য সভাৰ সভাপতি মাননীয় শ্ৰীযুত শোভন কাকতিদেৱ আমাৰ মাজত উপস্থিত হৈছেহি। আমি তেখেতকে আমাৰ আজিৰ এই সভাখনি সম্পূৰ্ণভাৱে সহায় সহযোগ কৰি আগুৱাই নিয়াৰ ক্ষেত্ৰত আগভাগ লৈছিলে। আমি এই সুযোগতে কাকতি ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু